এখন গাঁৱত এটা কণা আৰু কুজা মানুহ আছিল। দুয়োৰো বৰ মিল আছিল। এদিন কণাই কুজাক ক'লে, বান্ধ, আমি দুয়ো বিদেশত ধন ঘটিবলৈ যাওঁ ব'লা। বান্ধ, তুমিনো এনেবোৰ গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধোৱা কথা কেলৈ ক'লা? মই যেনিবা কোনোমতে কুজাকুজি কৰি ইফালে সিফালে যামেই। তুমি এখোজ কাঢ়িলে চকুৰে নেদেখা। এনে থলত আমি বিদেশলৈ ধন ঘটিবলৈ কেনেকৈ যাওঁ? মই তোমাক কান্ধত তুলি লৈ যাম আৰু তুমি মোক বাট দেখুৱাই যাবা। মোৰ ভৰি আৰু তোমাৰ চকু আছে যেতিয়া চিন্তা কিহৰ? তেনেহ'লে আমি ওলাই যাওঁ ব'লা। আমাৰ কপালতনো কি আছে ইয়াৰ তাৰে পৰীক্ষা কৰি চাওঁ। ঘৰতে বহি বহি আমি সুদাতে ভেকুৰী উৰাহে হৈছোঁ। ইয়াৰ পিছদিনাই কণাৰ কান্ধত কুজা উঠিল আৰু দুয়ো ঈশ্বৰক চিন্তি বিদেশলৈ যাত্ৰা কৰিলে। এইদৰে দুয়ো আগবাঢ়ি গৈ থাকিল। লাহে লাহে আগবাঢ়ি গৈ থাকোঁতে বাটতে পৰি থকা এডাল দীঘল ৰছী পালে। কুজাৰ চকুত পৰিল। কুজাই মাত লগালে, বান্ধৈ, এডাল দীঘল ৰছী দেখিছোঁ পৰি থকা বাটতে দেখিছোঁ, ল'মনে? কণাই উত্তৰ দিলে, লৈ থোৱা বান্ধৈ। থিও, এসময়ত উপকাৰ কৰিব পাৰে। কণাৰ কথা শুনি কুজাই কণাৰ কান্ধৰ পৰা নামি সেই ৰছীডাল সামৰি লৈ আকৌ কণাৰ কান্ধত উঠিল। এইদৰে গৈ থাকোঁতে বাটৰ কাষতে এডাল চূণ পৰি থকা দেখি কুজাই কণাক মাত লগালে, ক'ত? কণাই চূণ মলা লৈ থ'বলৈ ক'লে। কুজাই তাকো তুলি ল'লে। এইদৰে সিহঁতে আগবাঢ়ি গৈ থাকিল। এনেতে সিহঁতে গৈ চূণৰ ভৰকাটো ল'লে আৰু লৈ সিহঁতে আগবাঢ়ি গৈ থাকিল। পথাৰৰ মাজৰ আলিৰ গা ৰদাই থকা দুৰাচাৰ এটা কাছ কুজাৰ চকুত পৰিল। কুজাই মাত লগালে, বান্ধৈ, এটা দুৰাচাৰ দেখিছোঁ। কণাই ক'লে, নামা। নামি লাহেকৈ গৈ কাছটো ধৰি লৈ আহাগৈ। আৰু কোনে জানে, সিও এসময়ত সহায় কৰিব। সহায় উপকাৰ দিব পাৰে। কণাই এইদৰে পাচি দিলে। কুজাই হাতত সাৰে, ভৰিত সাৰে গৈ কাছটো ওপৰতে ধৰি লৈ আহিলে। এইদৰে দুয়ো গৈ গধূলি পৰত মহা অৰণ্যৰ ওলালগৈ। সেই অৰণ্যৰ মাজতে
এটা ডাঙৰ প্ৰকাণ্ড ঘৰ দেখি কুজাই কণাক ক'লে, বান্ধৈ এইখন মহা অৰণ্য, গধূলিও হৈছে, তোমাৰো ভাগৰ লাগি আহিছে। ইয়াতে কাৰোবাৰ এটা ডাঙৰ ঘৰ দেখিছোঁ, ইয়াতে থাকি ৰাতিটো কটাওঁ। কণায়ো বাৰু বুলি কুঁজাৰে সৈতে গৈ আৰু সেই ঘৰৰ দুৱাৰমুখ পাই দেখিলে যে ঘৰটোৰ ভিতৰত এটা বৰ ডাঙৰ ৰাক্ষস বহি টোপনিয়াই আছে। হঠাৎ ওলাই পৰা বিপদ দেখি কুঁজাই ঘপককৈ বাহিৰৰ পৰা ঘৰৰ দুৱাৰখন মাৰি পেলাই ডাং দি খুন্দি বান্ধি পেলালে। দুৱাৰৰ পৰা শব্দ শুনি ৰাক্ষস টোপনি ভাগিল আৰু ৰাক্ষসে চিঞৰিবলৈ ধৰিলে। তেতিয়া কণাই ক'লে যে আমি ভয় খোৱা বিধৰ নহয়, আমি হলো তোতকৈ ডাঙৰ বীৰ। ৰাক্ষসে ক'লে যে তহঁতৰ চুলি এডাল দে, আৰু তহঁত যদি ইমান বীৰ তেনেহ'লে এটা ওকণি দে। তেতিয়া সেই ধৰি অনা কাছটো ওকণি হিচাপে ৰাক্ষসক দিলে, আৰু ৰাক্ষসে দেখি বৰ ভয় খালে আৰু শেষত আৰু এটা বস্তু খুজিলে যে যদি তোৰ গাখীৰ আছে তহঁতৰ তেনেহ'লে গাখীৰ খোৱা বুলি ক'লে, আৰু সেই যিটো আনিছিলে সেই চৰুটো ৰাক্ষসেও দি দিলে, আৰু ৰাক্ষসে সেই চূণখিনি খাই লাহেকৈ সি মৰি থাকিল। আৰু সেই সুযোগতে কণা আৰু কুঁজাই মৰি যোৱা পিছত দুয়ো গৈ ভিতৰত সোণ ৰূপ যি ৰাক্ষসে গোটাই থৈছিলে সেইবোৰ চব এটা বেগত ভৰাই সিহঁতে লৈ যায়। আৰু সোণ ৰূপ বহুত বস্তু সিহঁতে ৰাক্ষসে গোটাই থোৱা যিখিনি আছিলে সোণ ৰূপ বস্তু চব সিহঁতে বেগত ভৰাই লৈ গুচি আহে। আৰু গৈ সিহঁতে ঘৰমুৱা হৈ সিহঁতৰ কপাল ফুলিল বুলি কণা আৰু কুঁজাই ঘৰলৈ ফূৰ্তিমতে ঘৰলৈ গুচি আহে। আৰু গৈ সিহঁতে ঘৰ পায়। ঘৰ পোৱাৰ পিছত সিহঁতে বস্তুবিলাক ভগাই লোৱা অংক কৰে। কণাই কুঁজাক কয় যে এইখিনি বস্তু আমি পালোঁ, সেইখিনি বস্তু আমি দুয়ো ভগাই লওঁ। আৰু সেইমতে ঘৰত আলোচনা কৰে বহি পেলাই দুয়ো। আৰু সি কুঁজাই চতুৰালি বুদ্ধিৰে সি যেতিয়া কণা সেইবাবে তাক কমাই দিওঁ বুলি কয় ভাবে, আৰু সি পিছত কণাক অলপ কমাই দিয়ে। আৰু কমাই দিয়াত সি চুই চায় যে ইয়াততো বহুত কম আছে, আৰু চুই চাওঁতে কুঁজাৰ ফালে হাত যায়। হাত গৈ তাত কুঁজাৰ ফালে অলপ বেছি পায় আৰু কণাৰ ফালে কম পায়। কণাই ভাবে যে মোক কণা বুলি সি মোক ঠগিছে, এনেকৈ কণাই ভাবে। চুই চাওঁতে গম পায় যে তাৰ ভাগত কুঁজাৰ ভাগত বেছিকৈ আছে আৰু মোৰ ভাগত কমকৈ আছে। সেই ভাবি কুঁজাক যে আকৌ ভগাবলৈ কয়। ভগাওঁতে তাৰ ভাগত কণাৰ ভাগত বেছিকৈ পৰে। সেই খঙতে কুঁজাই আৰু ৰখিব নোৱাৰিলে আৰু তাৰ চকুত অলপ বালি আনি সানি দিলে। সানি দিওঁতে ঘঁহি দিয়ে তাৰ চকুত, আৰু সি কণাই ঘঁহি দিওঁতে চকু দেখা পোৱা হৈ পৰিল। আৰু কুঁজাকো খঙৰ চোততে কণাই এক গোৰ মাৰি দিলে, আৰু কুঁজায়ো চিধা হৈ পৰিল। আৰু দুয়ো ক'লে যে আমি ভালেই হৈ গ'লোঁ, এতিয়া আমি দুয়ো ভাল মনেৰে আমি বস্তুখিনি সমানে ভাগ কৰি লওঁ আৰু লৈ দুয়ো ঘৰা-ঘৰি হৈ যাওঁ। আমাৰ আৰু চিন্তা কিহৰ, সমানে ভাগ কৰি দুয়ো
লৈ যাওঁ বুলি সিদ্ধান্ত কৰিলে আৰু সেইমতে বস্তুবোৰ ভগাই ল'লে আৰু দুয়ো ঘৰমুৱা হৈ যাবলৈ ধৰিলে। কণাই কণাৰ ঘৰলৈ সোমাই গ'ল আৰু কোজায়ো সেই সিদ্ধান্ত কৰি কোজায়ো ঘৰমুৱা হ'বলৈ ধৰিলে আৰু কোজাই লাহে লাহে ঘৰলৈ যাবলৈ ধৰিলে আৰু সাধুটো ইয়াতেই সমাপ্ত কৰা হ'ল।